আসলতে ছাত্ৰ সমাজৰ হৈছে কি যে সদায় খবৰবোৰ পাবলৈ লৈছো আসলতে আজিও এটা যোৰহাটৰ খবৰ এটা পাইছো সঁচাকৈ বেয়া লাগিছে কিন্তু কি কম আগতে ছাত্ৰসকলে বা ছাত্ৰ-ছাত্ৰীসকলে সাইকেলৰ পৰা নামি শিক্ষাগুৰুক সন্মান কৰিছিল কিন্তু আজিকালি ছাত্ৰই কি কৰে আকচকা দাঙিহে সন্মান জনায় এনেকুৱা যেন অনুভৱ হয় আসলতে এইবোৰ কথা কেতিয়াবা কবলৈ মন যায় যদিও শত্ৰুতা বাহে বুলি কবলৈ মন থাকিও কেতিয়াবা থমকি ৰং কিন্তু দিনক দিনে যি খবৰ পাই আহিছো সঁচাকৈ আমি এনেকৈ থাকিলেও নহব আসলতে কতবা ভুল কৰিছো নেকি এই কথাখিনি এতিয়া আমি সঁচাকৈ প্ৰত্যেকজন অভিভাৱকে আমি অনুধাৱন কৰিবলৈ হল কাৰণ প্ৰত্যেক দিনাই আজি চক দৰঙৰ যি ঘটনা নিজ বিদ্যালয়ৰ ছাত্ৰই নিজৰ বিদ্যালয়ৰ ছাত্ৰকে মানে মৰিয়াই হত্যা কৰিলে আৰু অলপ দিনৰ আগতে শুনিছো ছাত্ৰই শিক্ষকক মানে ছুৰী আঘাত কৰি মৃত্যু মুখলৈ ঠেলি দিলে গতিকে এই ঘটনাবোৰ সঁচাকৈ মানে দৈনন্দিন জীৱনত মানে একদম খুব সাধাৰণ হৈছে আৰু সাধাৰণভাৱে মানে আহিবলৈ লৈছে কিন্তু এই বস্তুখিনি কিয় হৈছে আসলতে কতবা অনুশাসন কমিছে নেকি বা কোনোবাই কতবা কিবা পৰিচনামূলকভাৱে তেওঁলোকক মানে আগবঢ়াই দিছে নেকি এই কথাখিনি সঁচাকৈ আমি চালিজাৰি চাবলৈ হল আসলতে আমি সদায় টকা পইচাৰ লগত বা ডিগ্ৰীৰ লগত দৌৰি থাকিলেও নহব এজন ভাল মানুহ সৃষ্টি কৰিবলৈ হলে এখন সমাজ সুস্থ সমাজ সৃষ্টি কৰিবলৈ হলে ভাল মানুহৰ দৰকাৰ একদম মানে সকলো ডিগ্ৰীধাৰী মানুহ দৰকাৰ হয় যদিও ভাল মানুহৰ একমাত্ৰই একান্তই মানে প্ৰয়োজন হয় কাৰণ সমাজখন সুস্থ সমাজত চলিবলৈ হলে আমাৰ ভাল মানুহ অত্যন্ত দৰকাৰ হৈছে কিন্তু আজি দৈনন্দিন জীৱনত যেটো দেখিছো মানে প্ৰত্যেক দিনাখনেই এটা ঘটনা ঘটিবলৈ লৈছে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ও চৰিত্ৰ পাঠৰ লগত সংগতি ৰাখি নীতি শিক্ষাৰ যি পাঠদানৰ কথা কৈছে তৃতীয় আৰু ষষ্ঠ শ্ৰেণী সঁচাকৈ এই পাঠদান বা এই চৰিত্ৰ গঠনৰ যি মানে প্ৰক্ৰিয়া মানে প্ৰাইমেৰী ষ্টেজৰ পৰা আৰম্ভ হওক এটো আমি কামনা কৰো আৰু ছাত্ৰ-ছাত্ৰী উঠি অহা ছাত্ৰ-ছাত্ৰীয়ে যাতে এখন সুস্থ সমাজ গঢ়িব হলে এখন ভাল নীতি আদৰ্শবান লোক হ'বলৈ হলে এখন সুস্থ সমাজ গঢ়িবৰ হলে কেনেকৈ আগবাঢ়িব সেই কথাখিনি সঁচাকৈ এতিয়া আমি ভাবিবলৈ হল কাৰণ যি যুৱ উশৃংখলতা বা যি ছাত্ৰ উশৃংখলতা এই দেখিবলৈ পোৱা গৈছে দৈনন্দিন জীৱনত খবৰৰ উপৰি খবৰ আসলতে যিমান খবৰ মানে ওলাইছে তাতকৈ মানে মানুহবোৰ বেছি অত্যাধিক মানে পৰিচনামূলকভাৱে মানে বৃদ্ধি পাইছে ঘটনাবোৰ তো গতিকে নকৈ নোৱাৰিছো যে কতবা আমি অনুশাসনত আমাৰ মানে কিবা হৈছে নেকি কিন্তু এইখিনিতে চাব লাগিব আমাৰ অভিভাৱকসকলকো এটা কথা কওঁ যে গাঁৱৰে কোনোবা এজন লোকে যদি গাঁৱৰ ল'ৰাটো ভাল হওক বুলি সিগাৰেট খোৱা দেখি বা কিবা এটা বেয়া কামত অপকৰ্মত লিপ্ত হৈছে বুলি ধমক দিলে সেই বুলি অভিভাৱকজনে মোৰ ল'ৰাক কিয় ধমক দিব বুলি যদি উভতি ধৰে সেই কথাটো একদম মানে গ্ৰহণযোগ্য নহয় কাৰণ নিজ ভুল স্বীকাৰ কৰাটো সঁচাকৈ আজিৰ সময়ত একমাত্ৰ সমল হৈ পৰিছে নিজৰ ভুলটো স্বীকাৰ কৰিব লাগিব নিজৰ অত্যাধিক পুত্ৰ প্ৰেম হ'ব নালাগে যাতে সমাজখনলৈ যাতে এনেকুৱা এটা পুত্ৰ আমি ঠেলি দিওঁ বা এনেকুৱা এটা পুত্ৰক আমি জন্ম কৰোঁ যি সমাজে বেয়া পায় বা সমাজখনক বেয়াৰ ফালে ঠেলি দিব পৰা এটা ঘটনা কৰিব পাৰে তো গতিকে আমি অত্যাধিক পুত্ৰ প্ৰেম বা নিজৰ ল'ৰাক মানে ভুল নেদেখা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি অতৰাব লাগে মনোভাৱ মানে সেই মনোভাৱখিনি আমি মানে অতৰাব লাগে কাৰণ ঘটনা এটা হৈ যোৱাৰ পাছত আমি চিন্তা কৰিলে নহব ঘটনা হোৱাৰ আগত চিন্তা কৰিব লাগিব এতিয়া দৰঙৰ যি পিতৃ-মাতৃ আজি অসুস্থ হৈ গৈছে নিজ পুত্ৰক হেৰুৱাই পেলাই যি মৰ্মবেদনা সেই পিতৃ-মাতৃয়ে বুজিছে চাগে নিজৰ মৰ্মবেদনা কিমান তো গতিকে এই সমাজখনত এই আজি সমাজখনত নীতি শিক্ষাৰ প্ৰয়োজন যে আমি ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ আগুৱাই লৈ যাব লাগিব আসলতে এই কথাবোৰ বেছি মানে হেৰি নহয় মানে ভাল কথাবোৰ আসলতে আজিৰ যুগত মানুহ শুনোতা নাই যদি বেয়া কথা কয় কোনোবাই আজি এতিয়াই মানে ঢেৰ ভাইৰেল হৈ যাব বা কিবা হৈ যাব কিন্তু ভাল কথাবোৰ আলোচনা কৰাত মানুহৰ আজি সময় নাই যাতে আজিৰ সমাজখনত অকল লাগে মাথো নিজক
মানে পৰিচয় কৰা এটা সমল লাগে আৰু নিজক মানে যিয়ে নহওক ভাল হওক বেয়া কামত লিপ্ত কৰি যাতে নিজক পৰিচিত কৰাৰ এটা সময় তো এই সময়কণে যে ভৱিষ্যতে যে আমাৰ সমাজখনক কুঙা কৰিব সেই কথাটো আমি নুই কৰিব নোৱাৰো যাতে এতিয়াই ভাবিবলৈ হ'ল উঠি অহা প্ৰজন্মক যাতে আমি ভাল দিশলৈ লৈ যাব পাৰো অকল আমাৰ সামাজিক প্ৰিয় সমাজ মানে সামাজিকভাৱে আমি দেখুৱাই দিলে নহব যে আমুকজন বেয়া কিন্তু নিজকো বেয়া বুলি আমি সামাজিকভাৱে দেখুৱাই দিব পৰা শক্তি আমাৰ মাজত থাকিব লাগিব গতিকে এতিয়া চিন্তা কৰক নহলে ভৱিষ্যতে সমাজখন কুঙা হ'ব ধন্যবাদ